শগুনী লতা বা অমৰ লতা এনে এবিধ অমৃতসদৃশ লতা আছে। সেয়া হৈছে গিলৈ বা শগুনী লতা বা অমৰ লতা। নমস্কাৰ বন্ধু বান্ধৱসকল, আহকচোন আজি জানো এই শগুনী লতা বা অমৰ লতাৰ মহৌষধীৰ গুণবিলাকৰ বিষয়ে। ই বহুমূত্ৰ ৰোগত উপকাৰী। গিলৈ ৰসে উচ্চ পৰ্যায়ৰ ব্লাড ছুগাৰ হ্ৰাসত আশ্চৰ্যকৰ কাম কৰে। ই মানসিক চাপৰ লগতে উদ্বিগ্নতাও হ্ৰাস কৰে। বিষ দূৰীকৰণ, মগজুৰ বিকাশ আৰু প্ৰশান্তিৰ আদিত সহায় কৰাৰ উপৰিও গিলৈ উত্তম শক্তিবৰ্ধক ঔষধ। ইয়াক টনিক হিচাপেও চিহ্নিত হৈছে। শগুনী লতা বা অমৰ লতাই উত্তেজক প্ৰতিৰোধী হিচাপে জনা যায় আৰু কাহ, পানীলগা জ্বৰ, টনচিল আদিৰ দৰে শ্বাস প্ৰশ্বাসজনিত সমস্যাত ই সহায় কৰে। এই শগুনী লতাই উত্তেজক আৰু বিষৰহিত গুণাগুণ থকাৰ বাবেই বাত বিষ আৰু তেনে লক্ষণযুক্ত ৰোগ চিকিৎসাত সহায় কৰে। গাঁঠিৰ বিষৰ বাবে গিলৈৰ পৰা প্ৰস্তুত কৰা পাউডাৰ গাখীৰৰ সৈতে উতলাই সেৱন কৰিব পাৰি। ইয়াক আদাৰে মিশ্ৰণ ঘটাই বাত বিষৰ চিকিৎসা কৰা হয়। এই অমৰ লতাৰ ৰস গ্ৰহণে আনকি হাঁপানী ৰোগৰো উপশম ঘটায়। গিলৈ পাউডাৰ পানীত উতলাই ঠাণ্ডা কৰি চকুৰ পতাত প্ৰয়োগ কৰিব লাগে। এই শগুনী লতাই মুখমণ্ডলৰ কলা দাগ, শালমইনা, ঘামচি, বয়সৰ চাপ আৰু খহুটা বা সুতুৰা পৰাৰ পৰা দূৰত ৰাখে। ই শৰীৰৰ নিখুঁত উজ্জ্বল ছাল প্ৰদান কৰে। উল্লেখযোগ্য যে শগুনী লতা এবিধ প্ৰাকৃতিক আৰু নিৰাপদ বনৌষধ হোৱাৰ হেতুকে ইয়াৰ পাৰ্শ্বক্ৰিয়া বা কোনো ছাইড এফেক্ট নাই। এই শগুনী লতাই কোষ্ঠকাঠিন্য আৰু ব্লাড ছুগাৰৰ লেভেল হ্ৰাস কৰিব পাৰে। সেয়েহে দীৰ্ঘদিনৰ পৰাই এই শগুনী লতাৰ ব্যৱহাৰ কৰি অহা মধুমেহ ৰোগীয়ে নিয়মীয়াকৈ ব্লাড ছুগাৰৰ পৰিমাণ পৰীক্ষা কৰাই থাকিব লাগে। গৰ্ভৱতী, শৰ্কৰাহীনতা মানে ছুগাৰ ল', ৰক্তচাপহীনতা আৰু কেঁচুৱাক গাখীৰ খুৱাই থকা মাতৃয়ে গিলৈ সেৱনৰ পৰা দূৰত থাকিব লাগে। যোগগুৰু বাবা ৰামদেৱৰ মতে কৰোনা ভাইৰাছৰ পৰা বাচি থাকিবলৈ এই শগুনী লতা বা গিলৈ ব্যৱহাৰ কৰিব লাগে। ই বেক্টেৰিয়া বিৰোধী পৰিৱৰ্তনশীল উপাদান আছে। টাইফয়েড, মেলেৰিয়া, ডেংগু আদিৰ ৰোগ, কাহ, শ্বাস ৰোগ, চৰ্ম ৰোগ, যকৃতৰ সমস্যা, গেছ, মধুমেহ বা ডায়েবেটিছ, আৰ্থ্ৰাইটিছ, ৰক্তহীনতা যাক এমিনিয়া বুলি কয়, পিত্ত ৰোগ আদিৰ বাবে এই লতা মহৌষধ। তদুপৰি ক্ৰনিক জ্বৰ, কামোত্তেজনা হ্ৰাস, শুক্ৰাণু হ্ৰাস, স্বপ্নদোষ, ধাতুস্ৰাৱ, উগাৰ, বমি, ৰক্তহীনতা, বাত বিষ, হাড়ৰ ৰোগ, ওজন বৃদ্ধি, মুখ শুকাই যোৱা, ঘাম ওলোৱা, পেলু, কম দৃষ্টিশক্তি, অনুচক্ৰিকা বা প্লেটলেট, বদহজম, মানসিক চাপ, অৱসাদকে ধৰি বিভিন্ন ৰোগৰ বাবে এই শগুনী লতা অন্যতম মহৌষধ। শগুনী লতাৰ কেঁচা ৰস কিম্বা উতলাই জালুক আৰু সামান্য নিমখ দি দুবাৰকৈ খালী পেটত পুৱা গধূলি সেৱন কৰিব লাগে। ইয়াৰ পাত মিহিও ৰস খাব পাৰে। টেবলেট আৰু কেপচুলৰ ৰূপতো গিলৈ ঔষধৰ দোকানত পোৱা যায়। অৱশ্যে বিভিন্ন ৰোগৰ চিকিৎসা বিধান অনুযায়ী শগুনী লতাৰ সতে আদা, হালধি, আমলখি, তুলসী, অশ্বগন্ধা, ব্ৰাহ্মী শাক, ধৃতকুমাৰী বা ছালকুঁৱৰী বা এল'ভেৰা, অমিতা পাত, মহানিমৰ পাত, বেল, মৌ আদি উপকৰণৰ মিশ্ৰণ ঘটোৱা হয়। বাবা ৰামদেৱৰ মতে গিলৈ সেৱনে 100 বছৰলৈ ৰোগমুক্ত কৰিব পাৰে। এই অভ্যাসৰ ফলত অতিৰিক্ত শকত আৰু মেদযুক্ত লোকো হ'ব পাৰে সুস্বাস্থ্যৰ অধিকাৰী। বাবা ৰামদেৱৰ 90% ঔষধেই গিলৈ মিশ্ৰণৰ। পাচন শক্তি বৃদ্ধি কৰাৰ লগতে বদহজম, এচিডিটি, গেষ্ট্ৰিক, পেটৰ জ্বলা-পোৰা, আমাশয় গ্ৰহণী, কোষ্ঠকাঠিন্য, অৰুচি, আভোক, উগাৰ, বমি আদি যিকোনো পেটৰ ৰোগৰ বাবে ই অত্যন্তই উপকাৰী। অমৰ লতাৰ সেৱন কৰিলে পেটৰ বা শৰীৰত জমা হোৱা বিষাক্ত অলাগতিয়াল আৱৰ্জনাৰ বাহিৰ হয়। এই শগুনী লতাই দূষিত ৰক্ত শোধন কৰাৰ লগতে শৰীৰত ৰক্ত বৃদ্ধি কৰি ৰক্তহীনতা দূৰ কৰে। ই লগতে কলেষ্ট্ৰল আৰু ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰে। দেহৰ হিমোগ্ল'বিনৰ অভাৱ দূৰ কৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মগজু, হৃদযন্ত্ৰ, যকৃত, হাঁওফাঁওৰ দুৰ্বলতাৰ বাবে এই
অমৰলতা অত্যন্তই উপকাৰী। অমৰলতাই শৰীৰৰ অতিৰিক্ত চৰ্বি, মেদবহুলতা বা অতিৰিক্ত ওজন হ্ৰাস কৰে। চৰ্দি, জ্বৰ, কাহ, এজমা, মেলেৰিয়া, টাইফয়েড আদি ৰোগৰ বাবে ই অতি উপকাৰী। অমৰলতাৰ এন্টিভাইৰেল, এন্টিবেক্টেৰিয়েল গুণ থকাৰ বাবে যিকোনো ভাইৰেল বা বেক্টেৰিয়াজনিত ৰোগৰ সংক্ৰমণক ই বাধা দিব পাৰে। ডেংগু, স্বাইন ফ্লু, জাপানীজ এনকেফেলাইটিছ আদি ৰোগৰ বাবেও ই অতি হিতকাৰী। মহিলাৰ বন্ধ্যাত্ব ৰোগতো অমৰলতা অত্যন্তই উপযোগী। ই পুৰুষ আৰু মহিলাৰ উভয়ৰে যৌন ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। গাঁঠিৰ বিষ, বাত বিষ, অৰ্থৰাইটিছ, হাড়ৰ বিষ, হাড় ভঙা আদি নিয়মিত খোৱাৰ লগতে পাত বা ঠাৰি থেতেলিয়াই প্ৰলেপ লগালে সোনকালে উপশম পোৱা যায়। এই শগুনী লতাই গাৰ ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰে। খজুৱতি, এলাৰ্জি ৰোগতো ই উপকাৰী। যিসকলৰ ফাংগল ইনফেকশ্যন হয় সেইসকলে গিলৈ খুন্দি লৈ সেই স্থানত লগাব লাগে। স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে ই চকুৰ দৃষ্টিশক্তিও বৃদ্ধি কৰে। সেয়েহে ইয়াক পাউডাৰ কৰি গাখীৰ লগত সেৱন কৰিব পাৰে বা ইয়াক পাউডাৰ কৰি কুহুমীয়া গৰম পানীৰ লগত সেৱন কৰিব পাৰি। জণ্ডিছ আৰু কৰ্কট ৰোগৰ এই অমৰলতা ব্যৱহাৰ কৰিলে ৰোগ সোনকালে আৰোগ্য হয়। অমৰলতাত ই জ্বৰৰ এক উৎকৃষ্ট মেডিচিন। কিছুমান ল'ৰা ছোৱালীৰ সঘনাই জ্বৰত ভুগি থাকে। 10-15 দিনৰ মূৰে মূৰে জ্বৰ চৰ্দি হয়। ভিতৰে ভিতৰে জ্বৰ হৈ থাকে। কেইদিনমান ভালে থাকে, পুনৰ হয়। জীৱনী শক্তি দুৰ্বল মানুহ ৰক্তহীনতাত ভুগে। কিবা নহয় কিবা ৰোগ হয় আৰু ইয়াৰ লগতে জ্বৰ হ'লে এই মেডিচিন ব্যৱহাৰ কৰিব লাগে। টাইফয়েড ৰোগত এই মেডিচিন ব্যৱহাৰ কৰিলে খুব ভাল ফল পোৱা যায়। মেলেৰিয়া জ্বৰৰ বাবেও এই মেডিচিন অতি উৎকৃষ্ট। যদি জ্বৰৰ প্ৰকোপ দুপৰীয়া সময়ত বেছি হয়, জ্বৰৰ আগে আগে যদি বহুত বেছি ঠাণ্ডা লাগে আৰু কঁপনি হয়, লগতে চৰ্দি হয়, বমি বমি ভাৱ থাকে বা বমি হয় আৰু বমিৰ লগত যদিও পিত্ত বাহিৰ হয়, লগতে যদি মূৰৰ প্ৰচণ্ড বিষ হয়, তেন্তে এই গিলৈ বা অমৰলতাৰ কিছুমান ৰস উলিয়াই তাত 10 টোপালকৈ আধা গিলাচমান কুহুমীয়া গৰম পানীৰ লগত 1 ঘণ্টাৰ মূৰে মূৰে 3-4 বাৰ খোৱাৰ পাছতেই সেই জ্বৰৰ পৰা উপশম পাবলৈ সক্ষম হ'ব। ৰোগীয়ে যদি যিকোনো খাদ্য খালে তিতা তিতা সোৱাদ অনুভৱ কৰে, লগতে বহুত বেছি পানী পিয়াহ অনুভৱ কৰে, এনেকুৱা ক্ষেত্ৰত এই অমৰলতাৰ ৰস 15 টোপালমান উলিয়াই আধা গিলাচমান পানীৰ লগত দিনে 3-4 বাৰকৈ 10 দিনমান খালেই সেই সমস্যাৰ পৰা সমাধান পাব পাৰি। যিসকল পুৰুষৰ ধাতুৰ দুৰ্বল সমস্যাত ভুগি থাকে বা ৰাতি টোপনি ক'ব নোৱাৰাকৈ ধাতুৰ বাহিৰ হয়, ধাতু পাতল হৈ যায়, কম হৈ যায় আৰু যদি সদায় জ্বৰ জ্বৰ অনুভৱ হৈ থাকে, দুৰ্বল অনুভৱ হৈ থাকে, কামত মন নবহা হয়, তেনে ক্ষেত্ৰত এই গিলৈ বা অমৰলতাৰ ৰস 15 টোপালমান উলিয়াই লৈ 1 গিলাচ গাখীৰ লগত নাইবা কুহুমীয়া গৰম পানীৰ লগত প্ৰতিদিনে প্ৰায় 2টা টাইম 1 মাহ পৰ্যন্ত ব্যৱহাৰ কৰি আপোনাৰ তেনে সমস্যাৰ পৰা সমাধান পাব পাৰিব। হাঁপানী ৰোগতো এই অমৰলতা ব্যৱহাৰ কৰা হয়। হাঁপানী ৰোগত বুকুৰ খামুচ মাৰি ধৰা, শ্বাসকষ্ট, কাহ, ধৰফৰণি আদি হ'লে সহজতে কম কৰিবলৈ শগুনী লতাৰ ফলদায়ক। বিশেষজ্ঞসকলে শগুনীৰে হাঁপানীৰ চিকিৎসা কৰে। নিম আৰু শগুনীৰ ৰস হাঁপানী ৰোগৰ বাবে উপযোগী। নিম আৰু আমলখিৰ ৰসৰ লগত ইয়াৰ মিশ্ৰণ কৰি অধিক প্ৰভাৱশালী হয়। আৰ্থৰাইটিছ ৰোগীয়ে শগুনী সেৱন কৰিলে উপশম হয়। ইয়াৰ ফুলা কমাব পৰা আৰু বাত প্ৰতিৰোধী গুণ আছে। ইউৰিক এচিড বা গাউটৰ বাবে এৰা তেলৰ লগত শগুনী আৰু সন্ধিবাতৰ বাবে ঘিউৰ লগত শগুনীৰ প্ৰয়োগ কৰিলে উপশম পোৱা যায়। বন্ধুসকল, যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন, আৰু আপুনি এই শগুনী লতা বা অমৰলতাৰ কি কি বেমাৰত ভাল হয় যদিহে জানে তেতিয়াহ'লে কমেণ্টত জনাই দিবচোন, যাতে ৰাইজৰ উপকাৰ হয়। ধন্যবাদ।